পৰা আগন্তুক দিনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা নিৰ্মাণৰ ক্ষেত্ৰত আৰু কেৱল ৰাজনৈতিকভাৱে নাথাকি পেলাই ৰাজনৈতিক চিন্তাৰ দ্বাৰা উদ্ধত গৈ পেলাই ৱেষ্ট কাৰ্বি আংলং বা পশ্চিম কাৰ্বি আংলংখনৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ কি ভূমিকা হ'ব সেই চিন্তা কৰাটো আমাৰ দায়িত্ব আছে। আৰু সচৰাচৰ কোৱা হয় যে ৰাজ্যিক নেতৃত্ব ইয়াত সভাপতিসকলে যে প্ৰথমবাৰ ৰাজ্যিক সভাপতি আছে, মই ভাবোঁ যে ৰাজ্যিক সভাপতি ইমান দিন চাগে অহা নাই, এইকাৰণে যে ইয়াত ইমানখিনি ৰাজ্যিক সভাপতি সমপক্ষৰ ইমান আমাৰ ইয়াত যুৱ নেতা আছে যে তেওঁলোকে আচলতে বুজি পায় যে ৱেষ্ট কাৰ্বি আংলঙৰ ভাৱধাৰাটো কি, ৱেষ্ট কাৰ্বি আংলং কেনেদৰে কাম কৰিব লাগিব। যদি ৱেষ্ট কাৰ্বি আংলঙত ভাৰতীয় জনতা যুৱ মৰ্চা ষ্ট্ৰং হ'ব লাগে তেতিয়াহ'লে চাগে তেনেকুৱা হাজাৰজন ৰাকেশ দাস ইয়াত পৰি আছে, আৰু সেইকাৰণে ৱেষ্ট কাৰ্বি আংলং শক্তিশালী সংগঠন হিচাপে আমি দেখিবলৈ পাওঁ ভাৰতীয় জনতা যুৱ মৰ্চা। তো আগন্তুক দিনত আমি যুৱ মৰ্চা হিচাপে কি কৰিম, কেনেদৰে কৰিম, আৰু ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰত্যেকখন গাঁৱত যুৱ মৰ্চাক লৈ যোৱাৰ কাৰণে আমাৰ কি কাৰ্যক্ৰম হ'ব সেই ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰা উচিত আছে। ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে 2016 চনৰ পিছত এটা পজিটিভ ভাৱধাৰা আহিছে, এটা পজিটিভ মানসিকতা আহিছে। আজি আমি যদি দেখোঁ যে সমগ্ৰ অসমৰ ক্ষেত্ৰত, তো সমগ্ৰ অসমৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ কি পৰিৱৰ্তন আহিছে, আজি যদি আমি মেডিকেল এডুকেশ্যনৰ ক্ষেত্ৰত চাওঁ আমি পৰিৱৰ্তন দেখিবলৈ পাওঁ, বাকী নালাগে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত যদি চাওঁ আমি এমপ্লয়মেণ্ট ক্ষেত্ৰত আজি আমি পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। আগৰ দিন এনেকুৱা আছিল চৰকাৰী চাকৰি মানে সেই কোনো দুখীয়া ঘৰৰ ব্যক্তিয়ে চৰকাৰী চাকৰি পাব বুলি বা পোৱাৰ কাৰণে সক্ষম হ'ব বুলি কেতিয়াও সপোন দেখাৰ কাৰণে চিন্তাও কৰিব পৰা নাছিল। তো তেনেকুৱা পৰিস্থিতিৰ পৰা আজি বৰ্তমানত চলি থকা চৰকাৰখনৰ জৰিয়তে এনেকুৱা হাজাৰ হাজাৰজন ল'ৰা ছোৱালী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হওক বা নহওক, যদি মেধাৰ ভিত্তিত তেওঁ পৰীক্ষা দিছে তেতিয়াহ'লে এনেকুৱা হাজাৰ হাজাৰজন মানে ল'ৰা ছোৱালীক আজি কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ, কোনো ধৰণৰ এটকা নোহোৱাকৈ চৰকাৰী চাকৰি পাবৰ কাৰণে সক্ষম কৰা হৈছে। আৰু তেনেকুৱা সমাজৰ পৰা যিবিলাক অসাধু শক্তি আছিল, যি চাকৰি নামত বেপাৰ কৰিছিল, যি চাকৰি নামত আনৰ পৰা পইচা লৈছিল, সেই আটাইবিলাক যি সামাজিক ব্যাধি আছিল সেই ব্যাধিবিলাক আঁতৰাই আজি ভাৰতীয় জনতা পাৰ্টীয়ে এটা আদৰ্শগত চিন্তাৰ মাধ্যমেৰে আজি দেখিছোঁ যে সমাজত কাম কৰি আছে। আৰু সেইকাৰণে ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে যিহেতু 65% যুৱ প্ৰজন্মৰে সমৃদ্ধ এখন দেশ, য'ত যুৱ প্ৰজন্মই যদি বিচাৰে যে ভাৰতীয় জনতা যুৱ মৰ্চাক আমি এটা শক্তিশালী সংগঠন হিচাপে নিৰ্ধাৰণ কৰিব পাৰিম তেতিয়াহ'লে কৰিব পাৰে, আৰু যদি বিচাৰে যে ভাৰতীয় জনতা পাৰ্টীক আমি এটা দুৰ্বল সংগঠন হিচাপে নিৰ্ধাৰণ কৰিম তেতিয়াও পাৰে। কাৰণ 65% যুৱ প্ৰজন্ম থকা এখন দেশত যুৱ প্ৰজন্মই যেতিয়া পৰিৱৰ্তনৰ জোৱাৰ আহে, যুৱ প্ৰজন্মই যেতিয়া নেতৃত্ব ল'বৰ কাৰণে আগ্ৰহী হয়, মই ভাবোঁ যে সমাজত পৰিৱৰ্তন আহে। উদাহৰণস্বৰূপে 2014 চনত এটা পৰিৱৰ্তনৰ জোৱাৰ আহি প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই ভাবিলে যে 60 বছৰীয়া কংগ্ৰেছৰ যি দুৰ্নীতিগ্ৰস্ত শাসন, সেই শাসনক আমি ওপৰাই পেলাই এখন নতুন চৰকাৰ আনিব লাগিব, যিখন চৰকাৰৰ জৰিয়তে আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ মাধ্যমেৰে দেশভক্তিনো কি, আমাৰ দেশভক্তিৰ বিচাৰধাৰানো কি, আমাৰ সামাজিক দায়বদ্ধতানো কি, আমাৰ পৰিয়ালবোধনো কি। ভাৰতীয় সংস্কৃতিৰ পৰিয়ালবোধ বুলি ক'লে আমি সকলোৱে জানো যে পাশ্চাত্য সংস্কৃতিৰ এটা কথা আছে যে পাশ্চাত্য সংস্কৃতিত সদায় পৰিয়াল মানে ব্যক্তি। পাশ্চাত্য সংস্কৃতিৰ 18 বছৰৰ পিছত এগৰাকী যুৱকে কেতিয়াও নিজৰ পিতৃ মাতৃৰ লগত থকাৰ মানে আগ্ৰহী নহয়। গতিকে এই সংস্কৃতিৰ পৰা আঁতৰাই আনি পেলাই পৰিয়াল কেন্দ্ৰিক এটা চিন্তা, যাক আমি জইণ্ট ফেমিলি বুলি অসমীয়া সমাজ, আমি কাৰ্বি সমাজ, সকলো সমাজতে দেখোঁ, অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেকখন সমাজত আমি এখন পৰিয়াল কেন্দ্ৰিক চিন্তাধাৰা আমি যেতিয়া দেখোঁ যে এটা পৰিয়াল কিদৰে থাকে, এটা পৰিয়ালৰ জৰিয়তে সমাজ ব্যৱস্থা কিদৰে গঠিত হয়, এই ভাৰতীয় চিন্তাৰে সমৃদ্ধ এখন চৰকাৰৰ জৰিয়তে আগন্তুক দিনত ভাৰতক পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰু ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি দায়িত্ব আছে, সেই দায়িত্বখিনি পালন কৰাৰ কাৰণে ভাৰতীয় জনতা যুৱ মৰ্চা সদায় অগ্ৰণী ভূমিকা লৈছে। 2014 চনৰ পিছত যদি আমি চাওঁ যে ভাৰতীয় চিন্তা আৰু ভাৰতীয় মানসিকতাৰ যদি পৰিৱৰ্তন দেখিবলৈ পাওঁ, এটা সৰু উদাহৰণ মই প্ৰায়ভাগ মিটিঙত কওঁ, এইকাৰণে কওঁ যে প্ৰয়োজনীয়তা আছে যে যেতিয়া প্ৰাক স্বাধীনতাৰ আগৰ পৰাই গান্ধীজীয়ে কৈ আহিছিল যে ভাৰতবৰ্ষখন চাফা আৰু নিকা হৈ থাকিব লাগে, আৰু আমি স্বচ্ছ ভাৰত কৰিব লাগে, আমি স্বচ্ছতাৰ জৰিয়তে আমি ভাৰতবৰ্ষখনক চাফ চিকুণ কৰি ৰাখিব লাগে। কিন্তু গান্ধীজীয়ে সেই সময়ত কোৱা বাৰ্তাটো আমি সমাজৰ মাজলৈ কিমান দূৰ লৈ যাব পাৰিছিলোঁ নাজানো, কিন্তু 2014 চনত এগৰাকী ব্যক্তি আহি পেলাই যুৱ প্ৰজন্মৰ হাতত এটা অনুষ্ঠান থপি দিলে, যিটো অনুষ্ঠানৰ নাম স্বচ্ছ ভাৰত মিছন ৰাখিলে। যিগৰাকী ল'ৰা, যিগৰাকী ছোৱালীয়ে ঘৰৰ পদূলিটো সাৰিবৰ কাৰণে লাজ কৰিছিল, সেই ল'ৰা সেই ছোৱালীয়ে
মানে যেতিয়া ৰাস্তা সাৰি পেলাই ফটো ভিডিঅ' বনাই পেলাই স্বচ্ছ ভাৰত মিছন কৰিলোঁ বুলি গৌৰৱেৰে দিয়ে। এই মানসিকতাৰ সলনি কেতিয়া আহিল, যেতিয়া ভাৰতীয় চিন্তা আমাৰ মাজত আহে। আজি বিশ্বজিৎ খান ডাঙৰীয়া কৈছে যে আগতে এজন ছাত্ৰই যেতিয়া পঢ়ে IIT যেতিয়া টপ কৰাৰ পিছত তাৰ প্ৰথম মানসিকতা আহে যে মই গৈ পেলাই এষ্টাব্লিছ হ'ম, ৰাছিয়াত হ'ম, ইউকেত হ'ম, US-ত হ'ম। কাৰণ কি সকলে চিন্তা কৰিছিল যে ভাৰতত চাগে শিক্ষা ব্যৱস্থাটো শিক্ষা ব্যৱস্থা প্ৰণালী কেনেকুৱা হ'ব, ভাৰতত এমপ্লয়মেণ্ট জেনেৰেশ্যন কেনেকৈ হ'ব। আজি প্ৰাইভেটাইজেশ্যনক লৈ পেলাই বহুতে কথা কৈছে, ব্যক্তিগতকৰণক লৈ বহুতে সমালোচনা কৰিব বিচাৰে। আজি ব্যক্তিগতকৰণৰ জৰিয়তে এটা পাব্লিক সেক্টৰ কিদৰে ডেভেলপ কৰিব পাৰি তাৰ উদাহৰণ আজি যদি 4-5 বছৰ পৰা কোনোবাই ট্ৰেইনত জাৰ্ণি কৰি আছে তেওঁ গম পাব, যেতিয়া ট্ৰেইন পাব্লিক সেক্টৰত আছিল তেতিয়া ট্ৰেইনৰ অৱস্থা কি আছিল। আজি যেতিয়া আমি ট্ৰেইনত যাওঁ, ট্ৰেইনত আজি চাফ চুতৰা দেখিবলৈ পাওঁ। আজি এয়াৰপোৰ্টৰ অৱস্থা কি আছিল আগতে, আজি এয়াৰপোৰ্টৰ অৱস্থা আমি তাৰ পৰিৱৰ্তন দেখিবলৈ পাওঁ। মই ভাবোঁ যে এই আটাইবিলাক চিন্তা আমি যুৱ মৰ্চা হিচাপে প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ মাজত লৈ যাব লাগিব। আজি শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তন আহিছিল, মেকলে প্ৰচলন কৰি থৈ যোৱা সেই শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি কেৱল ব্যক্তিকেন্দ্ৰিক শিক্ষা এটা পাই আছোঁ। যিটো শিক্ষাই কেৱল আমাক পাঠ্যপুথি আৰু নম্বৰ কেন্দ্ৰিক কৰি পেলাইছিল, চাৰ্টিফিকেট কেন্দ্ৰিক কৰি পেলাইছিল যে আমি পইচা পাতি দি হ'লেও এখন ভাল চাৰ্টিফিকেট ল'ব লাগে, কাৰণ চাৰ্টিফিকেটখনৰ পিছত আমি চাকৰি এটা পাব লাগে। সেই ব্যক্তিকেন্দ্ৰিক চিন্তাৰ পৰা গৈ পেলাই এটা ৰাষ্ট্ৰীয় শিক্ষানীতি যেতিয়া নতুনকৈ এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাধ্যমেৰে এগৰাকী ছাত্ৰ পঢ়াৰ লগে লগে তেওঁৰ যিটো বিষয়ত ৰুচি আছে এই ৰুচিটোৰ জৰিয়তে এটা স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ জৰিয়তে তেওঁ স্বাৱলম্বী হোৱাৰ কাৰণে আমি আগ্ৰহী কৰিব পাৰোঁ। সেই আগ্ৰহী কৰিব পৰা সেই চিন্তা আনিছিল যদি আমাৰ দিনত চৰকাৰৰ দিনত আহিছিল। আজি স্কিল ডেভেলপমেণ্ট মিছন বুলি এটা আমি কনচেপ্ট শুনো। সেই স্কিল ডেভেলপমেণ্ট মিছন কিন্তু আগতে শুনা নাছিলোঁ। যেতিয়াৰ পৰা স্কিল ডেভেলপমেণ্ট মিছন আহিল তেতিয়াৰ পৰা MBA চাইৱালাও আহিল। যেতিয়াৰ পৰা স্কিল ডেভেলপমেণ্ট মিছন আহিল তেতিয়াৰ পৰা BCom চাইৱালা আহিল। যেতিয়াৰ পৰা স্কিল ডেভেলপমেণ্ট মিছন আহিল তেতিয়াৰ পৰা আমি বিভিন্ন ধৰণৰ এনেকুৱা ষ্টাৰ্টআপ দেখিবলৈ পালোঁ। আজি ষ্টাৰ্টআপ বুলি ক'লে আজি এটা সময় এনেকুৱা আছিল যে মানুহে যাৰ ঘৰত যদি ব্যৱসায় থাকে, যুৱ প্ৰজন্মই সেই ব্যৱসায় কৰাৰ কাৰণে আগ্ৰহী নহয়। কাৰণ কিয়? লাজ লাগে। সকলোৱে কিহৰ পিছত দৌৰিছিল যে চৰকাৰী চাকৰিৰ পিছত দৌৰিব লাগে, চৰকাৰী চাকৰি কৰিব লাগে। তো সেই মানসিকতাৰ পৰা পৰিৱৰ্তন হৈ এটা কনচেপ্ট আহিল ষ্টাৰ্টআপ। তো সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ষ্টাৰ্টআপ আহিলে। ষ্টাৰ্টআপৰ জৰিয়তে যে আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ তেনেকুৱা চিন্তা যেতিয়া আহিল, তেতিয়া এজন BCom পাছ কৰা, এজন MBA পাছ কৰা ল'ৰাইও সগৌৰৱে এখন চাহৰ দোকান দিবৰ কাৰণে লাজ নকৰা। এজন IIT পাছ কৰি অহা ল'ৰাইও সগৌৰৱে এখন ষ্টল খুলিবৰ কাৰণে, টি ষ্টল হওক, ফাষ্টফুড ষ্টল হওক খুলিবৰ কাৰণে লাজ নকৰা হ'ল। সেয়া সমাজত পৰিৱৰ্তন আহিছে যে আমি কেৱল চৰকাৰী চাকৰিৰ পিছত বা কেৱল চাকৰিৰ পিছত দৌৰিলে নহ'ব, আমি নিজক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। আজি উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে আগতে আমি কি শুনিছিলোঁ? উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে আমি সকলোকে মই যেতিয়া বিদ্যাৰ্থী পৰিষদত আছিলোঁ সেই সময়তে গম পাইছোঁ উত্তৰ পূৰ্বাঞ্চলত ডেভেলপৰ পৰা গৈ পেলাই এক নৰ্থ ইষ্ট হৈছে। মানে কি আজি নৰ্থ ইষ্টক লৈ বিভিন্ন ধৰণৰ আজি যোজনা, বিভিন্ন ধৰণৰ আঁচনি আমি দেখিবলৈ পাওঁ। আজি টুৰিজিম চেক্টৰ, আজি মিজোৰামৰ দৰে ৰাজ্যত আগতে কৈছিল যে মিজোৰামত কোনো টুৰিষ্ট নাযায় বুলি। আজি যেতিয়া আপোনালোকে যাব, যোৱা 5 বছৰ মিজোৰামত টুৰিষ্টৰ সংখ্যা 1000 গুণে বৃদ্ধি হৈছে। আজি অৰুণাচলৰ জিৰ' হওক, টাৱাং হওক, চবতে আজি টুৰিষ্টৰ সংখ্যা বৃদ্ধি হৈছে। আজি অসমৰ বিভিন্ন ক্ষেত্ৰত আমি কাৰ্বি আংলঙত যদি চাওঁ, আমি যদি ডিমা হাছাও চাওঁ, যে আমি টুৰিষ্টৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পাওঁ। তাৰ একমাত্ৰ কাৰণ যে এটা প্ৰতিকূল পৰিৱেশ আৰু সমাজৰ পৰা যেতিয়া বিভেদকামী শক্তিবিলাক নাইকিয়া হৈ যাব আৰু বাতাবৰণটো যেতিয়া এটা পজিটিভ হ'ব, এটা গঠনমূলক বাতাবৰণ হ'ব, তেতিয়া সকলো ধৰণৰ ব্যক্তিয়ে আমাৰ মাজত আহিবৰ কাৰণে চেষ্টা কৰে। আৰু সেইকাৰণে আজি টুৰিজিম চেক্টৰটো উত্তৰ পূৰ্বাঞ্চলক লৈ মানুহৰ যি আগতে মানসিকতা আছিল, সেই মানসিকতা সলনি হৈ পেলাই আজি সকলোৱে উত্তৰ পূৰ্বাঞ্চলত ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে আজি আগ্ৰহী। ডাঙৰ ডাঙৰ ৰিজৰ্ট হৈছে। মই ভাবোঁ যে কেতিয়াবা মিডিয়াত শুনো যে টাটাই ৰিজৰ্ট বনালে, আদানীয়ে ৰিজৰ্ট বনালে, অমুকে হোটেল বনালে। মই ভাবোঁ যে সেইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শুভ লক্ষ্য। কাৰণ আগতে উত্তৰ পূৰ্বাঞ্চলত কোনো ব্যৱসায়ীয়ে ইনভেষ্টমেণ্ট কৰাৰ কাৰণে আগ্ৰহী হোৱা নাছিল, কিন্তু আজি বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকে উত্তৰ পূৰ্বাঞ্চলত মানে ইনভেষ্ট কৰিবৰ কাৰণে আগ্ৰহী হৈছে। মানে কি সেই যিখন হোটেল বনিব, সেই যিখন ৰিজৰ্ট বনিব, তাত যিটো এমপ্লয়মেণ্ট হ'ব সেই কিন্তু আমাৰ মাজৰে কোনোবা এজনৰ এমপ্লয়মেণ্ট। তো মই ভাবোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত সমাজত আমি এনেকুৱা ধৰণৰ পজিটিভ বাতাবৰণবিলাক লৈ যাব লাগিব। কাৰণ এটা সময় এনেকুৱা আছিল যে অসমত আমি 15 আগষ্ট পালন কৰিবৰ কাৰণে কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিছিল। 15 আগষ্ট আগতে পালন কৰিবৰ কাৰণে আমি ভয়ে কৰিব লাগিছিল। আমাৰ ঘৰৰ পৰা বাধা আহিছিল যে 15 আগষ্টৰ দিনাখন ঘৰৰ পৰা ওলাই নাযাবা, কিবা এটা হৈ যাব পাৰে বুলি। সেই পৰিৱেশৰ পৰা আজি আমি দেখিছোঁ যে সকলোৱে উলহ মালহেৰে সেইদিনাখন আমি ইষ্টতো দেখিছোঁ, ৱেষ্টতো দেখিছোঁ
উলহ মালহেৰে আমি আজি আমাৰ স্বাধীনতা দিৱসটো এদিনীয়া নহয় দুদিনীয়া নহয় ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত 4 দিনীয়াকৈ আমি আমাৰ স্বাধীনতা দিৱসটো পালন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। এই পৰিৱেশ যদি আহিছে সেই পৰিৱেশ আমাৰ চেষ্টাৰ কাৰণে আহিছে। তাৰ এটা মানসিকতা লাগিব। আগতে লিমিটেড সংখ্যা কৰবাত যদি কোনোবাই ভাৰত মাতা কি জয় বুলি কৈ দিলে তেতিয়া 8-10 জনে ৰিয়েকশ্যন কৰিছিল যে কোনে কৈ দিলে। আজি সেই পৰিৱেশৰ পৰা আজি আমি সকলোৰে মুখত ভাৰত মাতা কি জয় শুনো, বন্দে মাতৰম শুনো। এই কাৰণে যে এই পৰিৱেশ আমাৰ দৰে কাৰ্যকৰ্তাবিলাকে গাঁৱে গাঁৱে গৈ পেলাই ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ যি আদৰ্শ আছে সেই আদৰ্শক সকলোৰে মাজত লৈ যাবৰ কাৰণে সক্ষম হৈছোঁ কাৰণে আজি প্ৰত্যেকগৰাকী ব্যক্তিৰ মুখত সি লাগিল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হওক বা নহওক আজি সগৌৰৱে সকলোৱে ভাৰত মাতা কি জয় ক'বৰ কাৰণে কোনো কুণ্ঠাবোধ নকৰে, বন্দে মাতৰম ক'বৰ কাৰণে কুণ্ঠাবোধ নকৰে। এই পৰিৱেশৰ প্ৰয়োজনীয়তা আছিল কাৰণে সমাজত ভাৰতীয় জনতা যুৱ মৰ্চা বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়োজনীয়তা আছে।